Hello, welcome back to IELTS International. Today we are going to learn about WH question. The word will be when. When মানে অসমীয়াত কেতিয়া বুজায়। এতিয়া whenৰ বেলেগ অৰ্থও আছে, সেইটো হ'ল যেতিয়া। এতিয়া যেতিয়া হিচাপত আমি যোৱা নাই, কেতিয়া হিচাপতহে আমি গৈছোঁ। চাবচোন এতিয়া কেতিয়া আমি যেতিয়া কওঁ সেই ক্ষেত্ৰত আমি কি পাওঁ জানেনে? আমি পাওঁ টাইম, সময়ক অৰ্থ কৰে এইটো, ঠিক আছে? তো WH কুৱেশ্যনৰ আমি যেহেতু ডেফিনেশ্যনটো পাইছিলোঁ নহয়, কি আছিলে ক'বচোন? মই কৈ দি আছোঁ। WH কুৱেশ্যনৰ ডেফিনেশ্যনটো আছিল টু গেট ইনফৰ্মেশ্যন। অসমীয়াৰ অৰ্থ হ'ল যে তথ্য পাতি সংগ্ৰহৰ বাবে আমি WH কুৱেশ্যন ব্যৱহাৰ কৰোঁ, নহয়নে বাৰু? এতিয়া তথ্য পাতি মানে কি হয়? যিটো প্ৰশ্নৰ উত্তৰ বিতংকৈ দিবলগীয়া হয়, তেনেকুৱা ধৰণৰ প্ৰশ্ন আমি WH কুৱেশ্যন বুলি কওঁ, হয়নে? বলকচোন এতিয়া when শব্দ লগাই আমি বাক্য কেনেকৈ বনাওঁ এই কথাটো বহুত দৰকাৰী, জনাটো বহুত দৰকাৰী। তো আগৰ WH কুৱেশ্যনৰ দৰে খুব সহজ হয়। চাবচোন WH পজিটিভ WH কুৱেশ্যন কেনেকৈ বনাই চাব দেই। WH আহিব লাগিব, অক্সিলাৰী টেন্স ৱাইজ হেল্পিং ভাৰ্ব, কৰ্তা ছাবজেক্ট থাকিব লাগিব, ভিতৰত মানে হ'ল টেন্স অনুসৰি ভাৰ্ব থাকিব, তাৰপিছত অবজেক্ট থাকিব। ইমান সহজ। নেগেটিভ WH কুৱেশ্যন কি হয় চাব, WH আহিব লাগিব, অক্সিলাৰী মানে হ'ল হেল্পিং ভাৰ্ব টেন্স অনুসৰি আহিব, নহয়নে বাৰু? তাৰপিছত নট আহিব, নেগেটিভ কুৱেশ্যন হয়, তাৰপিছত ছাবজেক্ট আহিব কৰ্তা, তাৰপিছত ভিতৰত মানে হ'ল টেন্স অনুসৰি ভাৰ্ব, তাৰপিছত অবজেক্ট। হৈ গ'ল নেগেটিভ কুৱেশ্যন। বুজি পাইছে নহয়? ইমান সহজ হয়। বিনা ফ্ৰেমৱৰ্কছত চেণ্টেন্স নবনে। আৰু মন দিব IELTSত এনেকৈ শিকোৱা হয়, যিকোনো কথা খুব সহজ সৰলভাৱে শিকোৱা হয় আৰু আপুনি যাতে বুজাত কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি IELTSে সদায় এনেকৈ শিকায়। আৰু চাব বিনা ফ্ৰেমৱৰ্কছত চেণ্টেন্স নবনে। আৰু এই WH কুৱেশ্যন অহাৰ আগতে আপুনি টেন্সৰ কথাখিনি ভালকৈ বুজি ল'ব। বিফৰ টেন্স আপুনি বেচিক্স টু ইণ্টাৰমিডিয়েটৰ যিটো আমাৰ প্লেলিষ্ট আছে সেইটো চাই ল'ব, তাৰপিছত টেন্স চাব, তাৰপিছত 4 ৱেজ ফ্ৰেমৱৰ্কছত ঠিকছে চেণ্টেন্স প্ৰেক্টিছ কৰক, খুব ভালকৈ প্ৰেক্টিছ কৰক। তাৰপিছত ইয়াত সোমাব, কিমান সহজ পাব জানেনে? আপুনি মানে হ'ল ঘৰত বহিয়েই ইংৰাজী ক'ব পৰা হৈ যাব। ইমানখিনি মই আপোনাক কথা দিব পাৰোঁ, বুজি পাইছে? খালি প্ৰেক্টিছ লাগিব আপোনাক। এতিয়া চিম্পল প্ৰেজেণ্ট টেন্সত when শব্দ লগাই আমি পজিটিভ বা নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনাওঁ, বুজি পাইছে? এইটো কেনেকৈ বনাওঁ এই কথাটো আমি জনাটো দৰকাৰী হয়। চাবচোন ইয়াত মেইন ভাৰ্ব নথকাকৈ চেণ্টেন্সটো কোৱা হৈছে। চাব when is it মানে হ'ল এইটো কেতিয়া হয়। ধৰি লওক কিবা আপোনাৰ ফাংচনৰ কথা কোৱা হ'ল, কিবা ডেটৰ কথা কোৱা হ'ল, টাইমৰ কথা কোৱা হ'ল, বুজি পাইছেনে? এইটো কেতিয়া হয় তো কেনেকৈ ক'ব আপুনি? when is it? কিমান ধুনীয়া পজিটিভ কুৱেশ্যন। এইটো কেনেকৈ বনে চেণ্টেন্সটো চাব, WH আহি গ'ল, তাৰপিছত অক্সিলাৰী ইজ আহি গ'ল, ছাবজেক্ট আহি গ'ল, ইয়াত ভাৰ্ব নাহে আৰু অবজেক্ট দিয়া নাই, চেণ্টেন্সটো যাতে দীঘলীয়া নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি দেই। তাৰপিছত when শব্দ লগাই নেগেটিভ WH কুৱেশ্যন কেনেকৈ বনে চাবচোন। ইজ প্লাছ নট একেলগে আমি ইজেণ্ট বুলি ক'ব লাগিব। কি ক'লো মই? ইজেণ্ট বুলি ক'ব লাগিব। বলকচোন when isn't it মানে হ'ল এইটো কেতিয়া নহয়। ধৰি লওক বাৰ্থডে পাৰ্টি হওক বা কিবা হওক, এইটো কেতিয়া নহয়? 7 তাৰিখে এইটো নহয়, বুজি পাইছে? মংগলবাৰে এইটো নহয়, সোমবাৰে এইটো নহয়, এনেকুৱা ধৰণৰ উত্তৰ দিবলগীয়া হয় তো এই প্ৰশ্নৰ কাৰণে। এতিয়া চাওক নেক্সট হ'ল চিম্পল প্ৰেজেণ্ট টেন্সৰে হয়, মানে হ'ল আপোনাৰ ছাবজেক্ট মানে হ'ল ডু হেল্পিং ভাৰ্ব লগাই মেইন ভাৰ্ব থকাকৈ আমি WH পজিটিভ নেগেটিভ কুৱেশ্যন বনাবলৈ শিকিম দেই। একদম মনোযোগ দিব, কপি কলম লৈ থ'ব, লিখক, শিকক, জীৱনত আগুৱাই যাওক। বুজি পাইছে নহয়? বলকচোন when do you write? কিমান ধুনীয়া বাক্য। যদি আপোনাৰ লগৰক কাবাক কয় আপুনি when do you write মানে হ'ল আপুনি কেতিয়া লিখে। ধৰি লওক আৰ্টিকেল হওক, ষ্টৰি হওক, যিকোনো কথা আপুনি কেতিয়া লিখে এই ক'বৰ কাৰণে এই বাক্য ক'ব লাগিব। আৰু ইয়াত চাব এই বাক্য যে বনিল, ইয়াত আৰত যিটো মেজিক হয় সেইটো হ'ল ফ্ৰেমৱৰ্কছ। যিহেতু মই কৈছিলোঁ বিনা ফ্ৰেমৱৰ্কছত চেণ্টেন্স নবনে। চাবচোন কেনেকৈ বনিল। WH আহি গ'ল, এইটো পজিটিভ কুৱেশ্যন হয় দেই। তাৰপিছত অক্সিলাৰী ডু আহি গ'ল, তাৰপিছত কৰ্তা ছাবজেক্ট ইউ বহাইছোঁ মই,
তাৰপিছত ভি ডট ডট মানে হ'ল V1 আহিব হৈ গ'ল অবজেক্টিভ বহুৱা নাই সেন্টেন্স যাতে দীঘলীয়া নহওক তাৰ প্ৰতি লক্ষ্য ৰাখি তো মই আশা কৰিছো আপুনি ধুনীয়াকৈ বুজি পাইছে অকে নেক্সট হ'ল নেগেটিভ কোৱেশ্চন কেনেকৈ বনে চাবচোন ডু প্লাছ নট একেলগে আমি ডন্ট বুলি কওঁতে খুব দৰকাৰী হয় এইটো চাবচোন when don't you write ইমান ধুনীয়া বাক্য when don't you write মানে আপুনি কেতিয়া নিলিখে ইমান ধুনীয়া বাক্য এতিয়া আপুনি কেতিয়া নিলিখে ক'বৰ কাৰণে আমি যেটো নেগেটিভ কোৱেশ্চন বনালো কেনেকৈ বনিল চাবচোন মেজিকটো WH আহি গ'ল দেখা পাই আছে নে কানি কৰিব দেই মন দি শুনিব চাব অক্সিলাৰি ডু আহি গ'ল নেগেটিভ নট আহিব তাৰপিছত সাবজেক্ট আহিব তাৰপিছত ভাৰ V1 আহি গ'ল হৈ গ'ল ইমান সহজ বুজি পাইছে নহয় খুব দৰকাৰী হয় আৰু সহজ সৰল ভাৱে আপোনাক দিয়া হৈছে এতিয়া simple present tense does শব্দ লগাই আমি কেনেকৈ WH question পজিটিভ বা নেগেটিভ কৰিব পাৰো এই কথা আমি শিকিম when শব্দ লগাই তো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি সাবজেক্ট থাকে তেন্তে সদায় হেল্পিং ভাৰ্ব does আহিব লাগিব বুজি পাইছে নহয় চাবচোন when does he write মানে হল তেখেতে কেতিয়া লিখে ইমান ধুনীয়া বাক্য তেখেতে কেতিয়া লিখে ক'বলগীয়া হয় নহয় জানো সেই ক্ষেত্ৰত আপুনি এই বাক্যটো ক'ব ঠিক আছে এতিয়া কেনেকৈ বনে সেন্টেন্স চাব WH আহি গ'ল when তাৰপিছত হেল্পিং ভাৰ্ব does আহি গ'ল তাৰপিছত সাবজেক্ট কৰ্তা হি বহালো আমি তাৰপিছত V1 V ডট ডট মানে হল V1 হৈ গ'ল ইমান সহজ নেক্সট হল নেগেটিভ কোৱেশ্চন does plus not একেলগে আমি doesn't বুলি ক'ব লাগিব চাবচোন when doesn't he write মানে হল তেওঁ কেতিয়া নিলিখে বা তেখেতে কেতিয়া নিলিখে ইমান ধুনীয়া বাক্য এতিয়া এই কথা ক'বৰ কাৰণে আমি যেটো ইংৰাজী বাক্য যে বনালো তো ইয়াৰ আৰত কি মেজিক সোমাই আছে ফ্ৰেমৱৰ্কছ নহয় বাৰু ফ্ৰেমৱৰ্কছটো when আহি গ'ল WH তাৰপিছত নেগেটিভ কোৱেশ্চন হয় দেই অক্সিলাৰি does আহিব তাৰপিছত not আহিব তাৰপিছত সাবজেক্ট হি বহালো আমি ঠিক আছে সেন্স সাবজেক্ট তাৰপিছত ভি ডট ডট মানে হল V1 আহিব হৈ গ'ল ইমান সহজ পানী হৈছে কি নাই কমেন্টত লিখি দিব কমেন্ট কৰি দি দিব যে পানী হৈছে স্যাৰ বলে যদি হোৱা নাই তেতেও কৈ দিব আপোনাৰ কাৰণে আৰু ভিডিও বনিব আপোনাৰ উন্নতিৰ কাৰণে আৰু ভিডিও বনিব কিয়নো আৰু IELTS এর মটো হল your improvement is our introduction যদি শিকিব পাৰিছে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ